হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি মই এটা প্ৰাকৃতিক পৰিৱেশৰে পৰিপূৰ্ণ আমাৰ ডিব্ৰুগড় আমোলাপট্টি মোহনা ঘাটত অৱস্থিত এই প্ৰাকৃতিক পৰিৱেশৰ সৌন্দৰ্য দেখাবলৈ চেষ্টা কৰিছোঁ। যোৱা বছৰ ইয়াত পানী নুশুকালে এইখিনিত শিশু আছিলে, ঘুলি বনাই দিছে। য'ত য'ত দ হয় সেইখিনি একেবাৰে ঘুলি বনাই দিছিলে। শিশু আছিলে, ইয়াত কেইবাটাও শিশু আছিলে। এইবোৰ নদীৰ প্ৰটেকশ্যনৰ কাৰণে জিৰ' বেগ দিছে, কিন্তু এইখিনি জিৰ' বেগে নহ'ব আৰু জিৰ' বেগ ইয়াত দিব লাগিব, যিহেতু পানী ইয়াত দলটো ফেনদলটোকৈ ভিৰটো আহি যায়। ভিৰটো অহাৰ লগে লগে কোনডোখৰ চিগু কোনডোখৰ যাওঁ এনেকুৱা অৱস্থা হৈ যায়। যোৱা বছৰ সেইফালেতো উটুৱাই নিলে আগলৈ। আৰু লগতে এয়া জাবৰ জোঁথৰে পৰিপূৰ্ণ। এয়া ব্ৰহ্মপুত্ৰ পাৰৰ দৃশ্য। আমি চাফা কৰিছিলোঁ, গোটৰ মানুহে চাফা কৰি কি লাভ হ'ব? আকৌ ইয়াতে চাবলৈ আহে নদীখন শুকাইছে বুলি, তাতে খাই বব ইয়াতে লেতেৰা পেলাই থৈ যায়। লগতে ইয়াত কোনোবাই আকৌ হেৰি এখনো পেলাই থৈ গৈছে, লেপ এখন পেলাই থৈ গৈছে। এইবিলাকে মানুহৰ কুকাণ্ডৰ ফলত প্ৰাকৃতিক সৌন্দৰ্য ধ্বংস হৈ গৈছে। তাকে এয়া প্ৰটেকশ্যন দিছে। পানী নদীখিনি শুকালে বিৰাটেই ভাল লাগিছে, নদীখন শুকাই যোৱাৰ বাবে। যোৱা বছৰটো নুশুকালে, এইখন লেপখন পেলাই থৈ গৈছে ইয়াতে। কি কুকৰ্ম মানে মানুহৰ! এয়া লেপখন ইয়াত পেলাই থৈ গৈছে। এইবোৰ জাবৰ জোঁথৰ, চিপছৰ পেকেট, চানা খোৱা কাগজৰ টুকুৰা, এইবোৰ। যোৱাবাৰ আমি এইখিনি জ্বলাই দিছিলোঁ, জ্বলালে আকৌ হয়, এটা সপ্তাহৰ ভিতৰতে ভৰ্তি হৈ যায়। এয়া প্ৰাকৃতিক পৰিৱেশৰ সৌন্দৰ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই আৰ্টিষ্টবিলাকে এইটো পিকচাৰ আঁকেই, কিন্তু নেচাৰেলি হয়। মই তাকে দেখুৱাবলৈ আপোনালোকক যত্ন কৰিছোঁ। ছানছেট হোৱা আৰু বেলি পোহৰটো আৰু পানীখিনিত পৰিছে, বিৰাটেই দেখিবলৈ ভাল লাগিছে। তাকে আজিলৈ আহিছোঁ। বাই বাই। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই।